বহুত দুর্নীতি কৰি আছে বহুত দুর্নীতি কৰি আছে আপনারা দুর্নীতি কৰা মানুহ বহুত আছে আজি ড্ৰাইভাৰ এই ঘৰটো লাগে ইয়াত সেইদিনাও সি অবধমি গৈছে কাম বুলি
এই গোটেই ঘটনাটো সাংঘাতিক ধৰণে আমাৰ অপ্ৰত্যাশিতভাৱে হৈছে এই কাৰণেই যে য'তেই তেনেকুৱা ধৰণৰ পইচা পাতি সংগ্ৰহ কৰা বুলি মই গম পাইছোঁ তাতে মই নিজে সেই তদন্তৰ কাৰণে যথাবিহিত ব্যৱস্থা মই ক্ষীপ্ৰভাৱে ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ কিন্তু এইটো কথাও মই মানে খুব আন্তৰিকতাৰ কথা এটা ক'ব খুজিছোঁ যে যিবিলাক মানে যিকেইটা পথ মোৰ ৰাইজে কৈছে মই নিজে গৈ পেলাই সেই পথসমূহ নিৰ্মাণৰ কাৰণে মই যথাবিহিত ব্যৱস্থা হাতত লৈছোঁ কিন্তু সেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত সকলোখিনি কামেই সম্পন্ন হৈছিল আৰু কি কাৰণ সেই কামখিনি হোৱা নাই এই কথাখিনি কিন্তু মোৰ অৱগত হোৱা নাছিল কিন্তু কোনোবা এজন নতুনকৈ অহা সহকাৰী অভিযন্তাই সেই কামটোৰ কাৰণে প্ৰত্যেকৰ পৰা ধন সংগ্ৰহ কৰিছে ধন সংগ্ৰহ কৰি পেলাই ওপৰমহলত দিব লাগিব বুলি কৈছে এতিয়া মই এটা প্ৰশ্ন মোৰ মনত আহিছে যে যদি তেনেকুৱা ধৰণৰ যদি ধন সংগ্ৰহ কৰিছে অপৰ্যাপ্ত আগতেতো তেনেকুৱা কাম কৰিছে তাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে নিজে জানে যে কেনেকৈ সেইবিলাক কাম নচলে বুলি গতিকে কোনে কৰিছে মোক যদি এটা অভিযোগ দিলেহেঁতেন লগে লগেই মই সেই নিজে গৈ পেলাই তদাৰক কৰিলোহেঁতেন আৰু নিজে গৈ পেলাই মই সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে মই যথাবিহিত ব্যৱস্থা হাতত ল'লোহেঁতেন কিন্তু সেইগৰাকী এতিয়া নাই বুলি কৈছে তেওঁলোকে জানে আকৌ তেওঁলোকে কথাটো মোক কৈছে আৰু লগে লগে মই দেখিলোঁ কি যে মই লগে লগে তালৈ গৈ পেলাই মই যদি সঁচাকৈ পইচা লৈছে তেতিয়াহ'লে ৰাইজে মোক লিখি দিয়ক মই ঠিক তেনেকৈ কৈছোঁ আৰু লিখি দিয়াই নহয় মই লগে লগে আমাৰ আয়ুক্ত ডাঙৰীয়াক জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছোঁ যে আপোনালোকে মন কৰিব যে চাওক মানুহে ৰাস্তাটো বিচাৰে এইকাৰণে বিচাৰে যে এই বান হয় কিবা হয় সৰু সৰু ল'ৰাকেইটা মানে মোক নিজে কৈছে যে ছাৰ মোৰ আমাৰ কষ্ট হয় মানে বৰষুণ দিলে কষ্ট হয় মই বোলো বাবা মই জানো কাৰণেই সেই পথটো মই নিৰ্মাণৰ গোটেইখিনি আদেশ দিছিলোঁ কিহৰ কাৰণে হোৱা নাই এতিয়া মোক এই বিষয়টো মই ইতিমধ্যে আমাৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া মই কৈছোঁ যে অন্ততঃ কালিৰ পৰা পৰহি গৈ পেলাই কি কাৰণে সেই কামটো হোৱা নাই আৰু কোনে ধন সংগ্ৰহ কৰিছিল তাৰ উপযুক্ত প্ৰমাণ কিন্তু ৰাইজে দিব লাগিব কোনে নিছে ক'ব লাগিব কাৰণ আমি আমাৰ যিবিলাক সৰু সৰু পথ এই পথৰ ক্ষেত্ৰত যাতে এই খণ্ড উন্নয়ন কাৰ্যালয়টোৱে কোনো ধৰণৰ কাম মানে বেয়া কাম কৰিব নোৱাৰে তাৰ কাৰণে মই আটাইতকৈ বেছি সচেষ্ট গতিকে ৰাইজে যেতিয়া মোক কৈছে যে তাতেই আপুনি আহি পেলাই ৰাস্তাটো চাওক আৰু আমি ৰাইজৰ কথা শুনো মই লগে লগে খোজকাঢ়ি গৈছোঁ কথা শুনিলোঁ শুনোতে মই মন কৰিলোঁ যে তাত কিন্তু অকণমান দুই এটা কথা নিহিত হৈ আছে ইলেকশ্যন আহিছে যে গতিকে সেইটো কথা মোৰ একো চিন্তা কৰিব লগা নাই কাৰণ সেই ল'ৰাখিনি যিখিনিয়ে মোক মাতি নিছে যিখিনিয়ে আনকি মোক সেৱা কৰিছে কৈছে যে আপোনাৰ গাত দুখ নাই কিন্তু যিয়ে পইচা সংগ্ৰহ কৰিলে ৩.৫ লাখ টকা আৰু কামটো কিহৰ কাৰণে হোৱা নাই সেইটো ক্ষেত্ৰত আপুনি আমাৰ ওপৰ মহলক অতি শীঘ্ৰে যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে কওক আৰু মই ইতিমধ্যে খণ্ড উন্নয়ন বিষয়াক মই পাইছোঁ আৰু অকণমান আগতে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছিলোঁ মই যিহেতু দেৱানন্দ সত্ৰৰ ৪০ বছৰ জয়ন্তী উৎসৱত আকৌ তাৰ পৰা মই গুচি আহিছোঁ দেৱানন্দ সত্ৰৰ মানে দেৱানন্দ মানে পঞ্চায়তৰ পৰা গতিকে আমাৰ তেখেতকো মই এতিয়া গোটেইখিনি কথা যথাবিহিতভাৱে জনাম যে এই ধৰণৰ কেইগৰাকীমান সহকাৰী অভিযন্তাই যি ধৰণে ধন সংগ্ৰহ কৰে আৰু ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে কয় যে ওপৰ মহলে ধন খুজিছে বুলি কয় কোৱাৰ কাৰণে গোটেই দায়িত্ব পৰেগৈ স্বাভাৱিকতে আমাৰ জনপ্ৰতিনিধিসকলৰ আগত কাৰণ আমাৰ চৰকাৰখনৰ মুৰব্বী সকলোৱে আমি জানো যে তেখেতে এই ধন সংগ্ৰহ বা কোনো ধৰণৰ মানে এই ধৰণৰ মানে যি অমানৱীয় কাম কৰাৰ পক্ষপাতি যিহেতু আমি নহয় আমাৰ চৰকাৰখন নহয় গতিকে মই এই গোটেই বিষয়টো জিলা আয়ুক্ত ডাঙৰীয়াক মই কৈছোঁ যে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই কথাখিনি উত্থাপন হৈছে তেখেতৰ শীঘ্ৰে যথাবিহিতভাৱে ব্যৱস্থা হাতত লোৱা হওক আৰু এই ঘটনাটো ৰাইজে আচলতে যেতিয়া গম পাইছে যে তাতে মই আছোঁ ওচৰতে মই আছোঁ গতিকে মোক লগ কৰিবলৈ গৈছে কিন্তু লগ কৰিবলৈ যাওঁতে যেনিবা উত্তেজিত কিছু হ'বই স্বাভাৱিক পইচা সংগ্ৰহ কৰিছে ৩ লাখ মান টকাতকৈ অধিক আৰু এইবিলাক ঘটনা মই ৰাইজ সতৰ্ক হোৱা আটাইতকৈ ভাল পাইছোঁ কাৰণ ৰাইজ সতৰ্ক হ'ব লাগিব তো ইয়াৰ মাজত কোনোবা ৰাজনৈতিক দিশ জড়িত দুই এটা দিশ আছে জড়িত আছে সেইবিলাক আমাৰ মানে তেখেতসকলে তদন্ত কৰি পেলাই সেইটো যথাবিহিত ব্যৱস্থা হাতত ল'ব কিন্তু মই সদায় ৰাইজৰ পক্ষত না মই নিজে কৈছোঁ যে ধন সংগ্ৰহ কৰি পেলাই তেখেতসকলে আমাৰ দৰে আমাৰ চৰকাৰখনৰ এটা ক্ষতি সাধন কৰিছে কিন্তু কথাটো কিন্তু মই ভাবোঁ যে অন্ততঃ ৯০% সত্য বুলি মোৰ দৃঢ় প্ৰতিমান হৈছে এইকাৰণেই যে সেই যিসকল ল'ৰাই মানে তাত গৈছে গৈ পেলাই তেওঁলোকে কাৰোবাক গালি পাৰিছে আৰু গালি পাৰাই কিন্তু মোক কৈছে যে আপোনাৰ প্ৰতি আমাৰ কোনো বেয়া অনুভৱ নাই কিন্তু আপুনি আপোনাৰ
দুই এক ব্যক্তি বিশেষে যিটো কাম কৰিছে সেইটো কথা আপুনি আপোনাক ক'লো কাণে কাণে কৈছে দুই এক গতিকে মই এতিয়াই মানে আমাৰ যিগৰাকী আমাৰ আৰক্ষী বিষয়া তেখেতকো মই জনাইছোঁ যে আপুনি যিসকল ব্যক্তিৰ নাম কৈছে সেইবিলাক ঠিক ঠাক কৰি পেলাই এতিয়াই আমি কলিতে এই দুৰ্নীতি নিৰ্মূল কৰিব লাগিব আৰু ৰাস্তাটো কি কাৰণত হোৱা নাই সেই কফিয়াটো মই আমাৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া মই তেখেতকো নিৰ্দেশ দিছোঁ নহয় 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 আমিতো এটা সৰু আমি দেৱানন্দ পঞ্চায়তত আছোঁতো থাকোঁতে তাৰমানে কি যে ক্ষোভ প্ৰকাশ কৰাটো কোনো বেয়া কথা হোৱা নাই মই ভালেই পাইছোঁ দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিব লাগে মাত্ৰ দুই এক ব্যক্তি মোৰ পৰিলক্ষিত হৈছে যিয়ে দুই এক ব্যক্তি মই কেতিয়াও মানে এই ঘটনা মানে সূত্ৰপাত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা আছে যদিও সেই ঘটনা কিন্তু সমূলনচে নিপাত হৈছে যেতিয়া মোৰ মহিলাসকলে কৈছে আপুনি ছাৰ বোলে আমাৰ লগত ৰাস্তাটো এবাৰ চাই দিয়ক আৰু আমি কথাখিনি আপোনাৰ আগত ক'ম বছ মই তেওঁলোকৰ লগত গৈছোঁ গৈ পেলাই মই কথাখিনি কৈছোঁ কিন্তু মই এই আপোনালোকৰ সম্বাদ মাধ্যমৰ জৰিয়তে মই এটা কথা ক'ব খুজিছোঁ যে এই ঘটনাটো এটা মাত্ৰ উদাহৰণহে চিপাঝাৰ সমষ্টিৰ প্ৰায়বোৰ মানে আমাৰ এই ধৰণৰ ঘটনা যিবোৰ ঘটনা আজি এটা দৃষ্টান্ত এই দৃষ্টান্ত মই আজি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু আমাৰ যি খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়াক মই সেই ঘটনাৰ সবিশেষ মই কৈছোঁ গতিকে মই আশা ৰাখিছোঁ যে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু সৰু সৰু পথসমূহলৈ ৰাইজৰ যি আকাংক্ষা সেই আকাংক্ষা পূৰণ কৰিবৰ কাৰণেতো আমি আহিছোঁ অভিযন্তাসকলে যিসমূহ পইচা লোৱা বুলি অভিযোগ উত্থাপন হৈছে কিমান % সঁচা বুলি আপুনি মই এইমাত্ৰ ক'লোঁ আজি যিটো ঘটনা 90% সত্য সেইগৰাকী ব্যক্তিৰ নাম তেওঁলোকে জানে সেইগৰাকী মাতি আনি ৰাইজে সাক্ষী দিব বছ ইতিমধ্যে আজি ৰাইজে অভিযোগ কৰিছে বিধায়ক আৰু চিউৰ নামত এই যিগৰাকী সংগ্ৰহ কৰিছিলে না মইতো নিজে